বিধানসভাৰ জুম্মাৰ নামাজৰ সময় বাতিল কৰাক লৈ সৰব AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল সৈয়দ সাদুল্লাৰ দিনৰ পৰা চলি অহা পৰম্পৰা বন্ধ কৰাক লৈ ক্ষুণ্ণ বদৰুদ্দিন আজমল হেমন্ত বিশ্ব শৰ্মাৰ মুছলমান বিদ্বেষী সিদ্ধান্তক কঠোৰ সমালোচনা AIUDFৰ সভাপতিগৰাকীৰ উজনি অসমত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ ওপৰত কৰা বিদ্বেষমূলক আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে 2026ৰ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীৰ হাতত একো ইস্যু নাই বাবে হিন্দু মুছলমান আৰু মিয়াক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে বুলিও মন্তব্য কৰিছে বদৰুদ্দিন আজমলে 87 বেছি ইয়াৰ্ছ এটা পৰম্পৰা জুম্মান নমাজটো আমি এছেম্বলিত স্যাৰ সাদুল্লাহ সাহেবৰ জমানাত পৰা আৰম্ভ হৈছে আজ যোৱা ফ্ৰাইডেলৈকে চালু আছে এতিয়া হঠাৎ বিজেপি চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ RSSৰ চৰকাৰ বিশ্ব হিন্দু পৰিষদৰ চৰকাৰ হঠাৎ সজাগ হৈছে মুছলমানকতো একো দিব নোৱাৰে সব জায়গাত মুছলমানৰ ওপৰত পাবন্দী লাগাই আছে কত যাব লাগে কত যাব দিব কত পারমিশন দিব কত নিদিব কত কে কি খাব নিজৰ ঘৰত কেনেকৈ থাকিব দুৰ্ভাগ্যৰ কথা এইসব কথা এতিয়া চৰকাৰে ডিসিশন লব চৰকাৰ হাজাৰ হাজাৰ ক্ষেত্ৰত ফেইল হৈ আছে এইটো চৰকাৰৰ কোনো চিন্তা নাই এটা জুম্মাৰ নামাজ বন্ধ হ'ব লাগে এইটোই আমাৰ ডাঙৰ সবচে ডাঙৰ সমস্যা অসমৰ ভাৰতবৰ্ষৰ কিন্তু দিল্লীত বিজেপি চৰকাৰ ইউপিত বিজেপি চৰকাৰ আমাৰ অসমত RSS চৰকাৰ এইটোতো এক না একদিন বন্ধ কৰিব আমি জানো আমাৰ মুছলমানসকলক এটাই আহ্বান দিব আপোনালোকে এইটো লৈ হৈ হল্লা কৰিব নালাগে আৰু বেছি দিন নাই এই চৰকাৰটো যাব যোৰহাট যাব নোৱাৰিব মিয়াসকলে কাম কৰিব নোৱাৰিব আমি বন্ধ কৰি দিম অমুক এৰিয়াত যাব পাৰিব অমুক এৰিয়াত যাব নোৱাৰিব এইটো গোটেই অসমত ডাঙৰ দাঙ্গা ফাসাদৰ লাইনে মুখ্যমন্ত্ৰী সাহেবে লৈ গৈ আছে ইলেকশ্যনৰ আগত 26ৰ আগত পঞ্চায়তৰ আগত কোনো ইস্যু নাই তেখেতৰ হাতত এটাই ইস্যু আছে মিয়া মুছলমান হিন্দু এইটো কৰি কিমান দিন ৰাজত্ব